এই বিশেষ ফুলবিধ আপুনি চিনি পাইছেনে? এই বিশেষ ফুলবিধৰ শক্তি দেখি বৈজ্ঞানিকো হতবাক হৈ পৰিছে। এই বিশেষ উদ্ভিদবিধৰ সন্মুখত বিভিন্ন ঔষধো ব্যৰ্থ হৈ গৈছে। এই বিশেষ উদ্ভিদবোৰে যে কেৱল আপোনাৰ শৰীৰৰ ৰোগ নিৰাময় কৰে তেনেকুৱা নহয়, দুখ দৰিদ্ৰতা আৰু ভগৱানক সন্তুষ্ট কৰিবলৈও এই বিশেষ ফুল আপোনাক খুবেই দৰকাৰ হ'ব। এই ফুলবিধ চিনি লওক। যদি চিনি পোৱা নাই আমি বৰ্ণনা কৰিম। এই ফুলবিধ যদি ক'ৰবাত আপুনি দেখে তেন্তে ভুলতো এৰি নাহিব, কাৰণ ইয়াৰ চমৎকাৰ আজি আপুনি জানিলে আচৰিত হৈ পৰিব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই ফুলবিধৰ সৈতে আপোনাক পৰিচয়ো কৰাই দিম আৰু ইয়াৰ শক্তিও বুজাই দিম। যদি আপোনাৰ ঘৰত এই ফুলবিধ আছে তেন্তে ইয়াক লালন পালন কৰক। আপুনি হয়তো নাজানে এই ফুলবিধৰ শক্তি কিমান বেছি, সেইবাবে ভিডিঅ'টো স্কিপ নকৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মানুহৰ ঘৰৰ সন্মুখত চোতালত এই ফুলবিধ আপুনি নিশ্চয় দেখিছে। বাংলাত ইয়াক নয়নতৰা বুলি কয়, অসমীয়াতো ইয়াক নয়নতৰা বুলিয়েই কয়। এই নয়নতৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ। ডিম্বাকৃতিৰ পাতৰ সৈতে এই গছজোপা 1 মিটাৰমান ওখ হয়। বহুতেই ইয়াক পিৰালি সুন্দৰী বুলিও কয়। যদিও ই ফুলজাতীয়, তথাপি নয়নতৰা হৈছে এবিধ ঔষধি গুণযুক্ত উদ্ভিদ। ইয়াৰ পাত আৰু ফুলৰ সোৱাদ তিতা। ইয়াৰ ফুল বগা, গুলপীয়া, ইখত বেঙুনীয়া আদি ৰঙত উপলব্ধ হয় যদিও বগাবিধহে ঔষধ হিচাপে অধিক ব্যৱহৃত হয়। গুলপীয়া ফুলপাহৰো কিন্তু বেলেগ চমৎকাৰী গুণ আছে। প্ৰথমে আমি আপোনাক কৈ থওঁ নয়নতৰাই কি কি ৰোগ ভাল কৰিব পাৰে আৰু কি কি ৰোগৰ বাবে ৰামবাণ সদৃশ। সৰু সুৰা বহু ৰোগৰ লগতে কৰ্কট ৰোগ মানে কেঞ্চাৰ, ডায়েবেটিছ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা কৰা হয় নয়নতৰাৰে। নয়নতৰাৰ শিপা পিহি প্ৰস্তুত কৰা প্ৰলেপ প্ৰয়োগ কৰিলে কটা চিঙা, শাৰীৰিক ঘাঁ আদি ভাল হয়। যদি ব্লাড ডিচেণ্ট্ৰি হয় তেন্তে নয়নতৰাৰ পাতৰ ৰস সেৱন কৰিলে আৰাম পোৱা যায়। নয়নতৰাৰ গাখীৰ শৰীৰৰ খৰ খজুৱতি হোৱা স্থানত লগাব পাৰি। মৃগী ৰোগত নয়নতৰাৰ বীজৰ চূৰ্ণৰ সৈতে জালুক সিজাই প্ৰয়োগ কৰিলে সুফল পোৱা যায়। কেঞ্চাৰ আৰু ডায়েবেটিছ ৰোগত নয়নতৰা উপকাৰী। ইয়াৰ ফুল আৰু পাতৰ ৰসে আমাৰ শৰীৰত কেঞ্চাৰৰ চেলছবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্ধিত ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে বুলি কোৱা হয়। আজি আপোনাক আমি নয়নতৰা পাতে 12টা ৰোগ যে ভাল কৰে সেয়া আমি জনাম। কোন 12টা ৰোগ নয়নতৰাই ভাল কৰে সেয়া আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। প্ৰথমে আপোনাক কওঁ ডায়েবেটিছৰ কথা। নয়নতৰা ডায়েবেটিছ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। শৰীৰত নয়নতৰাই ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত আৰু উচ্চ ৰক্তস্ৰাৱ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে বুলি কোৱা হয়। এই নয়নতৰা দৈনিক সেৱন কৰিলে ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাত নয়নতৰাই সহায় কৰে। নয়নতৰা পাতে ৰক্তক্ষৰণ হ্ৰাস কৰে, অৰ্থাৎ কটা চিঙা যদি হয় আপুনি নয়নতৰাৰ পাত পিহি লগাই দিলে তেজ ৰৈ যায়। এই ভেষজবিধে ঋতুস্ৰাৱ আৰু মেনোপজৰ সময়ত হোৱা অত্যাধিক ৰক্তক্ষৰণো নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি কোৱা হয়। 3 নম্বৰতে নয়নতৰাই স্মৃতিশক্তি, মানুহৰ স্মৃতিশক্তি উন্নত কৰে। নয়নতৰা পাতে মগজুত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে, ফলত মানুহৰ স্মৃতিশক্তি বৃদ্ধি পায়। মানসিক বিকাশত কাম কৰে। নয়নতৰাই এলজাইমাৰ ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে। বিশেষকৈ কেঞ্চাৰ ৰোগত ই ৰামবাণৰ দৰে কাম কৰে বুলি বিশ্বাস কৰা হয়। লগতে চাপ আৰু উদ্বেগ হ্ৰাস কৰে, অৰ্থাৎ যি মেণ্টেল ষ্ট্ৰেছ আৰু এংজাইটি সেয়া নোহোৱা কৰে এই উদ্ভিদে। চকুৰ বাবেও যথেষ্ট ভাল নয়নতৰা। তেজৰ উন্নত সঞ্চালন উদ্দীপ্ত কৰে নয়নতৰাই। নয়নতৰাৰ পাতৰ পৰা প্ৰস্তুত কৰা মিশ্ৰণে তেজ আৰু অক্সিজেনৰ সঞ্চালন উন্নত কৰাত সহায় কৰিব পাৰে বুলি কোৱা হৈছে বিশেষজ্ঞসকলে। এনেদৰে এই ভেষজ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তিৰ স্তৰ উন্নত কৰিব পাৰে। আমি আগতেই কৈছোঁ এলজাইমাৰ ৰোগৰ বাবে নয়নতৰা পাত যথেষ্ট ভাল। নয়নতৰা পাতৰ লগতে বিভিন্ন আফ্ৰিকান উদ্ভিদৰ বীজত পোৱা যায় এলজাইমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা। ডিঙিৰ বিষো নিৰাময় কৰে নয়নতৰাই। নয়নতৰা উদ্ভিদৰ এষ্ট্ৰিজেন গুণাগুণৰ বাবে ডিঙিৰ বিষ, ঘাঁ, কেঞ্চাৰৰ ঘাঁ, একজিমা, ৰক্তক্ষৰণ আৰু ফুহাৰ চিকিৎসাৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টটো সুৰক্ষিত কৰি ৰাখে নয়নতৰাই। ৰক্তচাপৰ অতিৰিক্ত স্তৰ মানুহৰ হৃদযন্ত্ৰৰ বাবে বিপদজনক।
সেয়েহে ৰক্তচাপৰ স্তৰৰ সন্তুলন বজাই ৰাখি আপোনাৰ হৃদযন্ত্ৰৰ ষ্ট্ৰোককে ধৰি বিভিন্ন মাৰাত্মক স্থিতিৰ পৰা সুৰক্ষিত কৰে নয়নতৰাৰ পাতৰ ৰসে। মুখত যদি ঘাঁ হৈছে তেন্তে নয়নতৰাৰ পাত যথেষ্ট উপকাৰী। এতিয়া এই ফুলজোপা সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা আপুনি মন দি শুনি ল'ব। প্ৰথম কথাটোৱে হ'ল ইয়াৰ সঠিক দিশ, মানে আপুনি এই ফুলজোপা সঠিক দিশত লগাব লাগিব। যদি ঘৰত নয়নতৰা লগাব খুজিছে বা আপোনাৰ ঘৰত যদি নয়নতৰা আছে, সেয়া পূব দিশত লগাব। তেতিয়া মান সন্মান বৃদ্ধি হোৱাৰ লগতে সমাজত আপুনি প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। খালী পেটত এই নয়নতৰা পাতৰ দুচামুচ ৰস খালে বহু বেমাৰ ভাল হয় বুলি কোৱা হয়। কেৱল বেমাৰেই নহয়, নয়নতৰা পাতৰ ৰস খালে দুখ দুৰ্দশাৰ পৰাও পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰা হয়। যিখন ঘৰত নয়নতৰা থাকে সেইখন ঘৰলৈ কেতিয়াও নিগেটিভ শক্তি আহিবও নোৱাৰে, সোমাবও নোৱাৰে। যদি ব্যৱসায়ত হাজাৰ কষ্ট কৰিও একো ফল পোৱা নাই, ধন হাতত ৰোৱা নাই, মাহৰ শেষত সদায় কষ্টত চলিব লগা হয়, ঘৰুৱা অশান্তি বাঢ়ি গৈছে, তেন্তে নয়নতৰাৰ এটা উপায় আপুনি নিশ্চিতভাৱে কৰিব পাৰে। এই পাহ এনেকুৱা চমৎকাৰী ফুল, যদি আপুনি সঠিকভাৱে এই উপায় কৰি ভগৱানক অৰ্পণ কৰে, তেন্তে আমি কোৱা সকলো সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। যদি ধন অহাৰ পথো আপোনাৰ বন্ধ হৈছে, তেন্তে সকলো পথ মুকলি হৈ পৰিব। এই চমৎকাৰী ফুলে ধন আপোনাৰ ফালে চুম্বকৰ দৰে আকৰ্ষণ কৰিব। আপোনাক আমি যি উপায় ক'ম, এইকেইটা মন দি শুনি ল'লে আপোনাৰ জীৱনত বহুত ভাল হ'ব। চাওক, প্ৰতিজোপা গছৰ মাজতেই এক দিব্য শক্তি বা দিব্য গুণ থাকে। যদি এই দিব্য শক্তিক আমি পূজন চিন্তন কৰোঁ, তেন্তে আমি পূৰ্ণ ৰূপত ফল লাভ কৰিব পাৰিম। গতিকে এই নয়নতৰাই চিৰদিনৰ বাবে আপোনাৰ সমস্যা নোহোৱা কৰি পেলাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। নয়নতৰাৰ ফুল দুই ধৰণৰ থাকে। আমি পূৰ্বে উল্লেখ কৰিছোঁ, এপাহ গোলাপী ৰঙৰ আৰু আন পাহ বগা। নয়নতৰাৰ এই বগা ফুল মহালক্ষ্মীক প্ৰসন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ভগৱান মহাদেৱৰো অতিকে প্ৰিয় এই বগা ৰঙৰ নয়নতৰা ফুল। বগা ফুল আগবঢ়াই পূজা কৰিলে আপোনাৰ জীৱনৰ পৰা ৰাহু কেতুৰ কুপ্ৰভাৱ আঁতৰি যায়। এতিয়া কেনেকৈ নয়নতৰা পুষ্প ব্যৱহাৰ কৰিব সেয়া শুনি লওক। আপোনাৰ ঘৰত থকা বা ঘৰত যদি নাই, বেলেগৰ পৰা হ'লেও নয়নতৰাৰ বগা পুষ্প শুকুৰবাৰৰ দিনা ছিঙি আনিব লাগিব। কেতিয়া আনিব লাগিব? সূৰ্যাস্তৰ পূৰ্বে। কিমান আনিব লাগিব? ২৭ পাহ নহ'লে ২১ পাহ। যদি ২১ পাহ ছিঙি আনে তেন্তে তাৰ উপায় বেলেগ হ'ব, আৰু যদি ২৭ পাহ ছিঙি আনে তেন্তে তাৰ উপায় বেলেগ হ'ব। ২৭ পাহ ফুল ঘৰৰ মন্দিৰলৈ আনি সেই ফুলৰ মালা বনাই এগছি চাকি জ্বলাই ২৭ বাৰ লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগে। মহালক্ষ্মী চালিচা পাঠ কৰিব, মহালক্ষ্মীৰ আৰতি কৰিব। মন্দিৰত এখন ৰঙা কাপোৰ ৰাখিব। সেই ৰঙা কাপোৰত হালধিৰে এটা স্বস্তিক বনাব। যদি আপুনি ২১ পাহ ফুল লয় তেন্তে ২১টা, আৰু যদি ২৭ পাহ ফুল লয় তেন্তে ২৭টা অক্ষত চাউল সেই স্বস্তিকত ৰাখিব লাগে। ওম অক্ষতম ওম মহালক্ষ্মী নমঃ, এই মন্ত্ৰ জপ কৰিব লাগে। তাৰপিছত সেই ২৭ বা ২১ পাহ ফুলৰ মালাডাল ৰঙা বস্ত্ৰখনত ৰাখিব লাগে। তাৰপিছত অলপ সেন্দুৰ ৰাখি সেইখিনি মেৰিয়াই ধন থকা স্থানত থৈ দিব লাগে। এই কামটো সূৰ্যাস্তৰ পিছত কৰিব লাগে। বিশেষকৈ ৮টাৰ পৰা ৯:১৫ সময়খিনিত কৰিলে উত্তম ফল লাভ কৰিব পাৰি। বিশ্বাস কৰা হয় এনেকুৱা কৰিলে ধন সম্বন্ধীয় সকলো সমস্যা দূৰ হৈ পৰে। গতিকে নয়নতৰাৰ এই চমৎকাৰী শক্তি আপুনি চাগে আজিলৈকে জনাই নাছিল। যদি জানে তেন্তে খুবেই ভাল কথা, আৰু যদি নাজানে তেন্তে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনাৰ উপকাৰ সাধন কৰিব। যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।